নমস্কাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে আৰু সেই কাৰণে আমি ৰাইজৰ ওচৰলৈ লৈ আহিছো আৰু ৰায়দান মোৰ হাতত আছে মই পুংখানুপুংখভাৱে 11 পেজৰ ৰায়দান আমি পঢ়িলো আৰু এই ইয়াত লিখা আছে স্পষ্টকৈ যে হেহতীয়াভাৱে যি ধৰণে ডিফুত তুলিৰাম ৰংহাঙে 200 কোটি টকীয়া প্ৰসাদোপম অট্টালিকা গঢ়িছিল ফাৰ্ম হাউস গঢ়িছিল বুলি যি বাতৰি ওলাইছিল এই বাতৰি সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ লিখিছে যে তুলিৰাম ৰংহাঙে কোনো ধৰণৰ 200 কোটি টকীয়া ফাৰ্ম হাউস নহয় প্ৰথম কথা আৰু দ্বিতীয়তে যি ঘৰ বনোৱা হৈছে যিমানে মূল্য নহওক কিয় এই ঘৰৰ মালিক তুলিৰাম ৰংহাং নহয় এই কথা স্পষ্টকৈ লিখিছে আনহাতে সংবাদ মাধ্যমতো এই বাতৰি যি ওলাইছিল এই ক্ষেত্ৰত তুলিৰাম ৰংহাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত মানহানি গোচৰ তৰিছে আৰু লগতে তাৰ লগতে এটা কথা লিখিছে যে হেহতীয়াকৈ আমি সংবাদ মাধ্যমত দেখিছিলো যে ইডি এনফোৰ্সমেন্ট ডাইৰেক্টৰে তুলিৰাম ৰংহাঙৰ ঘৰত কেইবাটাও ঘৰত তেওঁলোকে ৰেড কৰিছে বা আহিছিলে বা নোটিছ দিছে বুলি যি বাতৰি ওলাইছিল এই বাতৰি এক প্ৰকাৰ মিছা বুলি কৈছে উচ্চ ন্যায়ালয়ে এই ৰায়দান প্ৰদান কৰিছে আৰু আসলতে তুলিৰাম ৰংহাঙে তেওঁ সেই গোটেই যি 11 পৃষ্ঠাৰ এই 11 পৃষ্ঠাত ইয়াত ভিতৰতে লিখা আছে যে তেওঁ এগৰাকী সমাজকৰ্মী আছিল কংগ্ৰেছত থকাৰ আগৰ পৰা ইএমচিএম হোৱাৰ আগৰ পৰা তেখেতে সমাজৰ কাম কৰিছিল আৰু হেহতীয়াকৈ তেখেতে ইউথ কংগ্ৰেছ কৰিছিল এই কথাবিলাক ইয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায়দান যি পৃষ্ঠা 11 পৃষ্ঠাত পুংখানুপুংখভাৱে যিখিনি কথা লিখা আছে আৰু কৈছিল যে ইউথ কংগ্ৰেছ কৰিছিল তাৰ আগত সমাজৰ কাম কৰিছিল তাৰ পিছত এটা বিজেপি হৈ আছিল গতিকে এই ৰায়দানৰ কথাকিটা আমি উল্লেখ কৰিছো আৰু লগতে তুলিৰাম ৰংহাঙলৈ এক প্ৰকাৰ ক্লিন চিট দিছে যে এতিয়াৰ পৰা তেওঁৰ সেই যিটো সমাজত তেওঁৰ যিখিনি শুভাকাংক্ষীক বিপথে পৰিচালিত কৰাৰ যি বাতৰি পৰিচালনা কৰিছে বুলি কৈছে যে 200 কোটি টকাৰ প্ৰসাদোপম অট্টালিকা যিমানেই কোটি টকা নহওক কিয় বা যিমানেই মূল্য নহওক কিয় এই ঘৰৰ মালিক তুলিৰাম ৰংহাং নহয় বুলি এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানত স্পষ্টকৈ লিখা আছে আনহাতে ইডিয়ে ৰেড মাৰিছিলে বুলি যি বাতৰি 2-4টা সংবাদ মাধ্যমত কৰিছিলে তেনে ক্ষেত্ৰত স্পষ্টকৈ লিখা আছে যে কোনো দিনে ইডিয়ে ৰেড মৰা নাই ইডিয়ে কোনো ধৰণে তেওঁলোকৰ তুলিৰাম ৰংহাঙৰ বাসগৃহলৈ গুৱাহাটী হওক বা ডিফুৰ ঘৰলৈ অহা নাই গতিকে এই বাতৰি গোকাত মিছা বুলি কৈছে আৰু সমগ্ৰ ঘটনা সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানহানি গোচৰ ৰুজু কৰিছে গতিকে এই খবৰটো আমি বিশেষকৈ কাৰ্বি আংলংবাসীৰ কাৰণে লৈ আহিছো আৰু গোটেই অসমৰ যতেই কাৰ্বি সমাজ বাস কৰিছে বা অসমৰ ৰাইজৰ কাৰণে এই খবৰটো লৈ আহিছো যে কিন্তু আমাৰ খবৰ নহয় এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খবৰ এক প্ৰকাৰ তুলিৰাম ৰংহাং যি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তেওঁক ক্লিন চিট দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ধন্যবাদ।